ইফালে পৰা দেখাই দিওঁ এখন কি গাড়ী হয়। এইটো হ'ল XUV 500 হয় W11 মডেল হয় এখন টেষ্ট কৰক। 2018 চনৰ হয় মাত্ৰ 11,90,000 টকা দি দিম। 11,90,000 টকা এখন ৰিফাইনেন্স হৈ যাব ন। ৰিফাইনেন্স হৈ যাব। আপুনি যদি এখন ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যনে আছে। বহুতে XUV 500 বিচাৰি আছে এখন ইয়াত টু হুইলত এভেইলেবল গাড়ী পাই যাব। এখন যদি আমি কেছত ল'ব যাওঁ বহুত ৱেইট কৰিব লাগে তেতিয়াহে মিলি যায়। আৰু যদি ইয়াত কোনোবাই আপোনাৰ ভিডিঅ' চাই আহে অ' তাক ভালকে ডিসকাউন্ট কৰি দিম। কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব মোৰ ভিডিঅ' চাই কেনে আহিলে। আমি নেক্সট গাড়ীখন কি আছিলে এখন সুইফট ডিজায়াৰ, এইটো সুইফট নহয় ডিজায়াৰ হয়, ডিজায়াৰ VXI। VXI ভিডিঅ' ডিজায়াৰ VXI মডেল 2020 চনৰ 69,000 চলিছে। প্ৰাইচটো কিমান ক'লে এখন? এইটো 5,80,000 টকা। 5,80,000 ৰিফাইনেন্স হৈ যাব। এখন ৰিফাইনেন্স হৈ যাব। 5,80,000 টকা আছে। তাৰ টায়াৰ একদম ওয়ারেন্টি পিরিয়ডৰ গাড়ী, ওয়ারেন্টি পাই যাব। ৱাৰেণ্টি পাই যাব। আৰু তিনিটা ফ্ৰী সাৰ্ভিসিং কৰাই দিম। ফ্ৰী চাৰ্ভিচিং পাই যাব, ৱাৰেণ্টি পাই যাব। ওয়ারেন্টি পাই যাব। আপোনালোকে স্ক্ৰীনত নাম্বাৰ আহি আছে, আমি ইয়াৰ ভিতৰ ফালে অলপ দেখাই দি আছো। চিট কভাৰ লগোৱা আছে। গুড কণ্ডিশ্যনৰ পাই যাব, একদম কৰিব নালাগে। ভাল ভাল গাড়ী দেখাম আজি। নেক্সট গাড়ীখন কি আছিলে আমাৰ? হ'ল আপোনাৰ ৱাগনাৰ, হয় 2020 চনৰ ৱাগনাৰ। ৱাগনাৰ ৱাগনাৰ VXI হয় এখন ড্ৰেছ কওক। 51,000 কিলোমিটাৰ চলিছে। 51,000 কিলোমিটাৰ চলিছে। আপোনাৰ ওয়ারেন্টি পিরিয়ডৰ গাড়ী এইখন। হয় এখন আপোনাৰ তিনিটা ফ্ৰী সাৰ্ভিসিং পাব। হয় এইটো আপোনাৰ 4,80,000 4,80,000 টকা। 4,80,000 টকা এখন ফাইনেন্স হৈ যাব। 1.5 লাখ টকা মান দিলে এখন ল'ব পাৰিব একদম ঘৰলৈ লৈ যাব পাৰিব 1.5 লাখ টকাতে। ৰিফাইনেন্স এভেইলেবল হৈ আছে। এখন কি গাড়ী হয়? এখন প্ৰিমিয়াম গাড়ী আপোনাৰ হাই ৰাইডাৰ 2023 চনৰ। হয় মেঘালয় একদম ৰেজিষ্ট্ৰেশ্যন। মেঘালয় ৰেজিষ্ট্ৰেশ্যন। এখন যদি অসমৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ল'ম বুলি ভাবে ল'ব পাৰিব এইটো নেকি? হৈ যাব, হৈ যাব। হৈ যাব ন। এখন খৰচাটো কোনে দিব? আপোনালোকে দিব নেকি? আমি কৰাই দিম। আপোনালোকে কৰাই দিব। কৰাই দিম। প্ৰাইচটো কিমান ক'লে এখন? প্ৰাইচটো এইটো আপোনাৰ হ'ল 15 লাখ। 15 লাখ 15,60,000। 60,000। এখন যদি ৰিফাইনেন্স ল'ব বিচাৰে এখন 5 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব ন। এখনৰ ডিটেইলছ কওক। এখন হ'ল সুইফট VXI 2022 চনৰ। হয় মাত্ৰ 36,000 চলিছে। 36,000 চলিছে মাত্ৰ অনলি। 36। একদম গুড কণ্ডিশ্যনে আছে, একদম নিউ কণ্ডিশ্যন পাই যাব। একদম একটিও কম কৰিব নালাগে, একদম অলপ স্কেচ আছে। এইখিনি যদি আপোনালোকে কৰাই ল'ব বিচাৰে কৰাই দিয়া হ'ব। 1 টকা দিব নালাগে, প্ৰাইচৰ মাধ্যমে কৰাই দিব। এখন ফাইনেন্স হৈ যাব ন দাদা? ফাইনেন্স হৈ যাব। এখন কিমান টকা ডাউন পেমেণ্ট দিব এইটো লাগিব? 6,50,000 আহি যাব গাড়ী। আস্কিং আস্কিং প্ৰাইচ আৰু নেগোচিয়েচন হৈ যাব। নেগোচিয়েবল হৈ যাব। মোৰ ভিডিঅ' চাই আহিলে কিবা এটা চাই দিয়া হ'ব। 10,000 এইখন যদি লয় আপোনাৰ একদম 10,000 ডিসকাউন্ট। 10,000 ডিছকাউণ্ট পাব। ডিছকাউণ্টত নাম্বাৰ আহি আছে, দাদাৰ লগত কণ্টেক্ট কৰক। জল্দি আহি যাওক। এখনত এইখন হ'ল আপোনাৰ সুইফট VXI। হয় এইটো আপোনাৰ 2020 চনৰ। 2020 মডেল। 2020 চনৰ, হয় 20 চনৰ মডেল। ৰানিং কিমান চলিছে? 58,000 চলিছে। 58,000। হয়। প্ৰাইচটো কিমান ক'লে এইটো? এইটো আপোনাৰ 5,45,000 দি দিম। 5,45,000। 5,45,000। তাতে নেগোচিয়েবল হৈ যাব। এখন 2 লাখ টকা যদি ডাউন পেমেণ্ট দিয়ে এখন আৰামছে লৈ যাব পাৰিব। এখন ধুনীয়া হৈ আছে, গুড কণ্ডিশ্যনৰ গাড়ীয়ে পাব। একদম টায়াৰ চাক একদম 100% ক'ব গ'লে টায়াৰ আছে। নেক্সট এখন এইটো আপোনাৰ ডিজায়াৰ VXI 2018 চনৰ। হয় এইটো 6 লাখত দি দিম। 6 লাখ 6 লাখত দি দিম। 2018 মডেল 6 লাখ টকা। ৰানিং কিমান চলিছে এইটো? এইটো আপোনাৰ একদম কম চলিছে, 20,000 মান চলিছে। 20,000 ইমান কম চলিছে ন। এইটো 55% পাই যাব। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে, একদম চাব পাৰে। একদম ইয়াতে আহি কিনে টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত পাৰ্চেজ কৰক। নেক্সট এখন চুইফট। এখন আপোনাৰ সুইফট ZXI 2014 চনৰ মডেল। হয় এইটো আপোনাৰ 3,70,000 দি দিম। 3,70,000। 3,70,000। এখন ফাইনেন্স হৈ যাব ন। ফাইনেন্স হৈ যাব। ফাইনেন্স এভেইলেবল আছে। ফাইনেন্স হৈ যাব। এখন যদি ল'ম বুলি ভাবে সেখনো ল'ব পাৰিব। একদম গুড কণ্ডিশ্যন পাই যাব। একদম চালাই এখানে টেষ্ট ড্ৰাইভ কৰি এখানে ল'ব পাৰিব। নেক্সট আমাৰ গাড়ীখন কি আছিলে? এইটো আপোনাৰ ভেনু 2021 চনৰ ভেনু। হয় এটাৰ গাড়ী হয় আপোনাৰ মাত্ৰ 12,000 কিলোমিটাৰ ৰান হৈছে। 12,000 ৰান হৈছে। 12,000 ৰান হৈছে। এইটো এইটো আপোনাৰ 6,90,000 দি দিম। 6,90,000 এখন ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। 3 লাখ টকা দিলে আহিব না এখন? আহি যাব, আহি যাব। আহি যাব না। 3 লাখ নেক্সট টাকা ওলাই দিব পাৰিম। এখন এইখন হ'ল আপোনাৰ 2022 চনৰ সুইফট VXI। হয় মাত্ৰ 47,000 চলিছে। 47,000 চলিছে। জেনুইন আছে না? জেনুইন জেনুইন পাব না? যেখানে আমি হিষ্ট্রি ওলাই দিব পাৰিম। হিষ্ট্রি ওলাব। হিষ্ট্রি ওলাই যাব। কোনোবাই আমাক কমেন্ট কৰি থাকে জেনুইন নহয়, এইবিলাক জেনুইন চলে 100% জেনুইন 100%। আপুনি মেকানিক আনি কেনে চাই ল'ব পাৰিব। একদম জেনুইন কিলোমিটাৰ পাই যাব। একদম কত হেৰি নহয়। এখনৰ
ডাউন পেমেন্ট কিমান দিলে ওলাব 2 লাখ টকা 2 লাখ টাকা ওলাই যাব 2 লাখ ওলাই যাব আৰামছে হৈ যাব নেক্সট এখন এইটো আপোনাৰ ৱাগনাৰ VXI 2019 চনৰ হয় মাত্ৰ 29000 চলিছে 29000 চলিছে আস্কিং কিমান ক'লে এখন এইটো 4,80,000 দি দিম 4,80,000 তাতে নেগোচিয়েবল হৈ যাব মোৰ ভিডিঅ' চাই আহিলে কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব নেক্সট এখন ওইগানাৰ নেক্সট ওইগানাৰ এইটো আপোনাৰ 2020 চনৰ ৱাগনাৰ VXI হয় একদম কম দামত দি দিছে এইটো কিমান ক'লে এইটো 4,70,000 দি দিম 4,70,000 টাকা 4 লাখ তাতে নেগোচিয়েবল পাই যাব একদম জেনুইন কন্ডিশনার গাড়ি হয় একদম রিফাইন করা না একদম টায়ার 90% টায়ার পাই যাব আপনি যে ওইগানার বিচাৰি আছে এখন ল'ব পাৰিব একদম কম বাজেটৰ মাধ্যমে এখন ভাল গাড়ি হয় নেক্সট গাড়ীখন কি আছিল আমাৰ সেলেৰো এখন আপোনাৰ Celerio X ZXI হয় 2018 চনৰ 2018 মডেল একদম টিপটপ কন্ডিশন গাড়ি হয় আপোনাৰ মাত্ৰ 4,20,000 দি দিম 4,20,000 ওকে এখন যদি ল'ম বুলি ভাবি আছে এখন ল'ব পাৰি একদম গুড কন্ডিশন হৈ আছে একদম টিপ টপ কন্ডিশন পাই যাব একদম নতুন কালাৰৰ নিচিনা হৈ লাগি আছে একদম চাওক একদম ব্র্যান্ড নিউ কন্ডিশন পাই যাব এখন কিমান টাকা ডাউন পেমেন্ট দিলে আহিব এইটো আপোনাৰ 1.5 লাখ টকাত আহি যাব 1.5 লাখ টাকা 1.5 লাখ টকাত আহি যাব যদি কোনোবাই সেলৰো বিচাৰি আছে এখন ল'ব পাৰিব একদম কম বাজেটৰ মাধ্যমে 1.5 লাখ টাকা দিলে আপুনি ঘৰলৈ লৈ যাব পাৰিব নেক্সট আমাৰ গাড়ীখন কি আছিলে এখন কি গাড়ী আছিলে Artiga 2014 চনৰ Artiga VXI হয় একদম কম দামত দি দিছো এইটো আপোনাৰ 3,90,000 দি দিম 3,90,000 টাকা 3,90,000 3,90,000 টাকা আৰ্টিকা পাই আছে আপোনালোকে দেৰি নকৰিব কন্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত যোগাযোগ কৰি কিনে এইটো ডিলাৰত আহিব পাৰিব গুৱাহাটী কামাখ্যা গেট 2 বুলি হয় ইয়াতে আমাৰ দাদা আছে আমাৰ দাদাৰ লগত কন্টাক্ট কৰি কিনে আহিব কিবা এটা মোৰ চেনেল নাম কৈলে কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব এখন ডাউন পেমেন্টত দিব পাৰিব নেকি Refinance হৈ যাব? রিফাইন্যান্স হৈ যাব 1 লাখ টাকাত আহি যাব নেকি 1.5 লাখ টাকাত আৰামত আহি যাব ওকে আজিৰ কাৰণে এইখন ভিডিঅ' আমি শেষ কৰিলো ওকে